Hi everyone. আমি নতুন একটা টপিক লৈছো পটাশিয়াম ডাইক্রোমেট K2Cr2O7 very important topics হয় আৰু বহুত বাৰ ইয়াৰ পৰা এক্সামত কোশ্চেন দিছিল ফাইনাল তো কথা হল আমি প্ৰথমে আমি হেডিং দিছি কি প্ৰস্তুতি তাৰ মানে পটাশিয়াম ডাইক্রোমেটটো কেনেকৈ আমি প্ৰস্তুত কৰিব পাও মানে বনাব পাও আৰু কোৰ পৰা আমি পটাশিয়াম ডাইক্রোমেটটো বনাও তো এইটো আমাৰ এবাৰ কোশ্চেন দিছিল যে পটাশিয়াম ডাইক্রোমেট কেনেকৈ প্ৰস্তুত কৰা হয় পটাশিয়াম ডাইক্রোমেট প্ৰস্তুত কৰিবলৈ আমাৰ এটা আকৰিক লাগে যাক আমি কি ক্ৰোমাইট আকৰিক বুলি কোৱা হয় আৰু ইয়াৰ ফৰ্মুলাটো কি আমাৰ FeCr2O4 এটা কোৱা হয় কি ক্ৰোমাইট আকৰিক তো সিম্পলি যদি আমাৰ 1 মাৰ্কৰ কোশ্চেন দিয়ে যে পটাশিয়াম ডাইক্রোমেট কেনেকৈ প্ৰস্তুত কৰা হয় তো আমি কি লিখিম যে ক্ৰোমাইট আকৰিকৰ পৰা পটাশিয়াম ডাইক্রোমেট প্রস্তুত করা হয় আর এই পটাশিয়াম ডাইক্রোমেট তিনটা খাপত আমার প্রস্তুত করা হয় মানে তিনটা স্টেপত বিক্রিয়াটো সম্পূর্ণ হয় প্রথম স্টেপ বা প্রথম খাপ আমি কি লিখিছো ক্রোমাইডৰ পৰা সোডিয়াম ক্রোমেট মানে আমাৰ কি হয় যেটো ক্রোমাইট আকৰিক আছে প্ৰথমে এইটো কনভার্ট কৰি পৰিৱৰ্তন কৰি কিনে আমি কি সোডিয়াম ক্রোমেট বনাব লাগে তো যাৰ কাৰণে আমি ইয়াত লিখি দিছো খাপ 1 ক্রোমাইডৰ পৰা সোডিয়াম ক্রোমেট তেতিয়া আমি ক্রোমাইট লৈ সোডিয়াম কার্বনেট পানীৰ লগত বিক্ৰিয়া কৰাইছো আমাৰ সোডিয়াম ক্রোমেট লৈ ৰূপান্তৰ হৈছে লগতে বেলেগো আমাৰ বেলেগ বিক্ৰিয়া পদাৰ্থ সৃষ্টি হয় যেনেকৈ আমাৰ আইৰন অক্সাইড আছে কাৰ্বন ডাই অক্সাইড আছে কিন্তু মেইন উদ্দেশ্য আমাৰ কোনটো সোডিয়াম ক্রোমেটটো প্ৰস্তুত কৰিব লাগে তো প্ৰথম খাপত আমি কি বলো ক্রোমাইটৰ পৰা সোডিয়াম ক্রোমেট নেক্সট খাপত যেটা আমি সোডিয়াম ক্রোমেট আমি পালো ইয়াত আৰু এই সোডিয়াম ক্রোমাইটক আমি ৰূপান্তৰ ঘটে সোডিয়াম ডাইক্রোমেট সৃষ্টি কৰো যাৰ কাৰণে আমি খাপটো লিখিছো কি সোডিয়াম ক্রোমেটৰ পৰা সোডিয়াম ডাইক্রোমেট তো সিম্পল বিক্রিয়া হয় সোডিয়াম ক্রোমেটৰ লগত যদি আমি HCl বিক্রিয়া ঘটাও তেনেহলে আমি কি পাও সোডিয়াম ডাইক্রোমেট লগতে ব্ল্যাক উপজাত দ্ৰব্য সৃষ্টি হয় সোডিয়াম ক্লোৰাইড পানীৰ সৃষ্টি হয় তো এইবিলাক আমাৰ দৰকাৰ নাই আমাৰ দৰকাৰ কোনটো সোডিয়াম ডাইক্রোমেট নেক্সট স্টেপ খাপ 3 যেটা আমি কৈছো তিনটা খাপত সংগঠিত হয় এইবাৰ আমাৰ কি হয় ইয়া যেটা আমি সোডিয়াম ডাইক্রোমেট পালো এইটোকে আমি কনভার্ট কৰি কিনে বা পৰিৱৰ্তন কৰি কিনে আমি কি বনাম পটাশিয়াম ডাইক্রোমেট তো সিম্পল বিক্রিয়া সোডিয়াম ডাইক্রোমেটৰ লগত আমি পটাশিয়াম ক্লোৰাইড বিক্রিয়া কৰাব দি সিম্পলি কি হ'ব এই পটাশিয়ামটো আমাৰ কি সোডিয়ামৰ জায়গাত বহি যাব পটাশিয়াম ক্রোমেট হৈ যাব তো সোডিয়াম ক্রোমেটৰ পৰা আমি কি কৰো পটাশিয়াম মানে সোডিয়াম ডাইক্রোমেটৰ পৰা আমি কি কৰো পটাশিয়াম ডাইক্রোমেট তো এইবিলাক আমাৰ পৰা বিক্রিয়াজাত পদাৰ্থ ইয়াৰ পৰা যেটো পটাশিয়াম ওলাব ইয়াত সোমাব আকৌ ইয়াৰ পৰা যেটো সোডিয়াম ওলাব ক্লোৰাইডৰ লগত থাকিব আমাৰ কি হ'ব সোডিয়াম ক্লোৰাইড তো মেইন বস্তুটো আমাৰ কি কোন কেইটা লাগে আমাৰ সোডিয়াম ক্রোমেট সোডিয়াম ডাইক্রোমেট আৰু পটাশিয়াম ডাইক্রোমেট তো ইয়াত আকৰিক কোনটো আমাৰ ক্রোমাইট বহুত বা কোশ্চেন দিছিল যে পটাশিয়াম ডাইক্রোমেট কেনেকৈ প্ৰস্তুত কৰা হয় আমি কি লিখিম পটাশিয়াম ডাইক্রোমেট ক্রোমাইট আকৰিকৰ পৰা প্ৰস্তুত কৰা হয় এতিয়া কথা হল আমাৰ এই প্ৰস্তুত প্ৰণালীটো এক্সামত দিয়ে নাই তো আমাৰ ডাইৰেক্ট প্ৰস্তুত প্ৰণালীটো এতিয়ালৈকে এক্সামত দিয়া নাই যে এনেকৈ লিখিব লাগে তথাপি আমি দিছো যাতে আমাৰ কি সুবিধা হয় বা আমাৰ যদি এক্সামত দিয়ে তথাপি আমি লিখিব পাম কাৰণ এনেকুৱা নহয় যে এক্সামত নাহে দিবও পাৰে কাৰণ যেটো আমাৰ বুকছত আছে ইভেন কি সিলেবাছত আমাৰ আছে তো ইয়াৰ পৰা ম্যাক্সিমাম চান্স কোশ্চেনটো আমাৰ কি হ'ব পাৰে পটাশিয়াম ডাইক্রোমেট কেনেকৈ প্ৰস্তুত কৰা হয় আৰু যদি আমাক 2 মাৰ্কস দিয়ে তেনেহলে আমাক এনেকৈ ব্যাখ্যা কৰিব লাগে আৰু যদি কেনেকৈ প্ৰস্তুত কৰা হয় আমি খালি কি লিখিম ক্রোমাইট আকৰিকৰ পৰা প্ৰস্তুত কৰা হয় আৰু এই তিনটা খাপত সংগঠিত হয় বা সিম্পলি লিখিলো হয় ক্রোমাইট আকৰিকৰ পৰা প্ৰস্তুত কৰা হয় very ইম্পৰ্টেন্ট হয় আমাৰ এবাৰ আমি এই পটাশিয়াম ডাইক্রোমেটৰ আমি কি ধৰ্ম বা বৈশিষ্ট্য কৰি একচুয়ালি পটাশিয়াম ডাইক্রোমেট বিলাক দেখাত কেনেকুৱা হয় তো নেক্সট আমি হেডিং এটা দি আছো পটাশিয়াম ডাইক্রোমেটৰ বৈশিষ্ট্য বা আমি ধৰ্ম বুলিও কওঁ একে কথা properties of potassium dichromate or characteristics of potassium dichromate তো প্ৰথম হল কি আমাৰ যে পটাশিয়াম ডাইক্রোমেটকে কমলা ৰঙৰ হয় মানে অৰেঞ্জ কালাৰ কমলা ৰঙৰ নিয়তকাৰ কঠিন পদাৰ্থ এটা কথা নিয়তকাৰ মানে কি বুঝায়
অলৰেডি আমি 1 নম্বৰ চেপ্টাৰত পাইছো আৰু ভিডিও বিলাক আমাৰ আছে যদি কোনোবাই চোৱা নাই প্লে লিষ্টত আমি স্টেপ বাই স্টেপ মানে কমপ্লিট চেপ্টাৰ হিচাপে আমি পিডিএফ নোটছও দি দিছো লগতে আমাৰ ভিডিও বিলাক পাৰ্ট বাই পাৰ্ট আমি ফোল্ডাৰ বনাই কিনে দি দিছো তো প্লে লিষ্টত গলে আমি ধুনীয়াকৈ এইবিলাক সিৰিয়ালি চাব পাম তো নিয়তকাৰ মানে কি বুজায় আমাৰ বা নিয়তকাৰ কঠিন পদাৰ্থ যিবিলাক কঠিন পদাৰ্থ আমি হাতেৰে চুই কিনে দেখা পাও যে কি আমাৰ কিবা দানা দানা আমাৰ লাগে টাচ লাগে ফিল হয় মানে গোটা গোটা বাজে তেতিয়া তাক আমি কওঁ নিয়তকাৰ এটা জাস্ট আমাৰ বুজাৰ কাৰণে কিন্তু একচুয়ালি নিয়তকাৰৰ পাৰ্থক্য কি হয় আমাৰ তাত কণাবিলাক কেনেকৈ সজোৱা থাকে আমি 1 নম্বৰ চেপ্টাৰ ডিটেইলছ ডিসকাস কৰিছো তো কথা হল আমাৰ কি এটো কমলা ৰঙৰ নিয়তকাৰ গোটা পদাৰ্থ হয় বা কঠিন পদাৰ্থ হয় দানাকৃতিৰ হয় নম্বৰ 2 চেঁচা পানীত বা নরমাল পানীত যেটা আমাৰ এনে যেটা পানী থাকে চেঁচা পানীত কম পৰিমাণে দ্রবীভূত হয় মানে সিম্পল কথা ঠান্ডা পানী বা নরমাল পানীত যদি আমি পটাসিয়াম ডাইক্রোমেটটো দিও আমি যদি মিহলি কৰিব বিচাৰো আমাৰ ইমান সহজে মিহলি নহয় বহুত টাইম লাগে সেই কাৰণে কোৱা হয় কম পৰিমাণে দ্রবীভূত হয় এতিয়া কথা হল তেনেহলে দ্রবীভূত ক'ত বেছি ভাল হ'ব যদি পানীটো গৰম থাকে বা উত্তপ্ত পানী থাকে তেতিয়া আমাৰ কি হয় অতি হয় দ্রবীভূত হয় মানে বহুত বেছি দ্রবীভূত হয় ঠিক আছে তো এইকেইটা ধৰ্ম আমাৰ জানিলে হয় আমাৰ দিব পাৰে যে পটাসিয়াম ডাইক্রোমেটৰ দুটা ধৰ্ম লিখা বা দুটা বৈশিষ্ট্য লিখা আমি দুটা দি দিব পাৰো ইয়াত তো নেক্সট আমি ইয়াৰ ব্যৱহাৰ কৰা কোশ্চেন দিছিল যে পটাসিয়াম ডাইক্রোমেটৰ ব্যৱহাৰ লিখা আমি ইয়াত পটাসিয়াম ডাইক্রোমেটৰ ব্যৱহাৰ লিখিলো ইম্পৰ্টেন্ট হয় আমাৰ পটাসিয়াম ডাইক্রোমেটৰ ব্যৱহাৰ এটা কি কামত পটাসিয়াম ডাইক্রোমেটৰ ব্যৱহাৰ কৰা হয় বহুত ব্যৱহাৰ আছে আমি দুটা মান ব্যাখ্যা কৰি বা দুটা মানৰ বিষয়ে আমি কম যেনেকুৱা কিছুমান আয়ন আছে কিছুমান আয়ন যদি আমাৰ কোনো যৌগৰ পৰা নিৰ্ধাৰণ কৰিব লগা হয় বা কিবা মিশ্ৰ আছে তাৰ পৰা যদি আমাৰ আয়ন বিলাক নিৰ্ধাৰণ কৰিব হয় যেনেকুৱা আমাৰ Fe+2 এটা আয়ন আছে আৰু যেনেকুৱা আমাৰ I নেগেটিভ এই ধৰণৰ আয়ন বিলাক কিবা এই দুটা আয়ন আমি কি নিৰ্ধাৰণ কৰিবলৈ আমি কি পটাসিয়াম ডাইক্রোমেট ব্যৱহাৰ কৰো নোটস দিয়া আছে যেহেতু আমি এইটো চেপ্টাৰৰ কমপ্লিট নোটস আমি ডিসক্রিপ কি হয় আমাৰ কমপ্লিট চেপ্টাৰৰ পিডিএফ নোট আমি সেপাৰেট কৰি কিনে এটা ভিডিও দি দিছো তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু এইবিলাক নোটস আমি প্লে লিষ্টত গৈ কিনে আমি পাম তাত আমি সিৰিয়ালি দিছো তাত পিডিএফ নোটস বুলি লিখা এটা ফোল্ডাৰ আছে তাত গৈ কিনে যিকোনো চেপ্টাৰ আমাৰ টোটাল চেপ্টাৰ 16 টা আছে যিকোনো চেপ্টাৰ যদি বিচাৰি নোটস লাগে তাৰ পৰা আমি কি ইজিলি ডাউনলোড কৰি ল'ব পাম তো গতিকে আমি আৰু ডিটেইলছ ডিসকাস নকৰো যেটো আমাৰ নোটস বিলাক আছে জাস্ট আমি মই মুখেৰে কৈ আছো তাৰ পৰা লিখি ললো নম্বৰ 2 তো প্ৰথমটা আমি কি পালো যে Fe+2 বা আৰু I নেগেটিভ এইবিলাক নিৰ্ধাৰণ কৰাৰ কাৰণে আমি পটাসিয়াম ডাইক্রোমেট ব্যৱহাৰ কৰো তেনেকুৱা পটাসিয়াম ডাইক্রোমেট যে আছে পটাসিয়াম ডাইক্রোমেট এটা যৌগ হয় যেনেকুৱা K2Cr2O7 এইটো এটা পটাসিয়াম ডাইক্রোমেটৰ যৌগ তো সেম এই ক্ৰোমিয়ামৰ ব্লেক আৰু যৌগ যদি বনাব যাও তেনেহলে আমি এই ব্লেক যৌগ বনাব গলে আমাৰ কি পটাসিয়াম ডাইক্রোমেট আমি ব্যৱহাৰ কৰিব পাও যেনেকুৱা ক্ৰোম ৰেড ক্ৰোম এলাম এই ধৰণৰ যৌগ বিলাক সৃষ্টি কৰিবলৈ আমি পটাসিয়াম ডাইক্রোমেট ব্যৱহাৰ কৰো আমি কি কব ক্ৰোম এলাম এইটো এটা পটাসিয়ামৰ যৌগ হয় মানে ক্ৰোমিয়ামৰ যৌগ হয় তেনেকুৱা আমাৰ কি হয় ক্ৰোম ৰেড এইবিলাক নোটছত ধুনীয়াকৈ দিয়া আছে যে ক্ৰোম ৰেড ক্ৰোম এলাম এই ধৰণৰ যৌগ প্ৰস্তুত কৰিবলৈ আমি পটাসিয়াম ডাইক্রোমেট ব্যৱহাৰ কৰো আইৰন+2 আৰু I নেগেটিভ নিৰ্ধাৰণ কৰাৰ কাৰণে আমি কি পটাসিয়াম ডাইক্রোমেট ব্যৱহাৰ কৰো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় আমাৰ ব্যৱহাৰ এক্সামত দিছিল যে পটাসিয়াম ডাইক্রোমেটৰ এটা ব্যৱহাৰ লিখা তো যেটো সুবিধা হয় আমাৰ যেটো মনত থাকে সেইটো লিখিম তো নেক্সট আহি গল আমাৰ কি ক্রোমেট আৰু ডাইক্রোমেট আয়নৰ গঠন বা আমি আকাৰ ব্যাখ্যা কৰিম ক্রোমেট আৰু ক্রোমেটৰ ফৰ্মুলাটো হয় আমাৰ CrO4 2 নেগেটিভ আৰু ডাইক্রোমেট এটা হ'ব Cr2O7 2 নেগেটিভ আয়ন ডাইক্রোমেট আয়ন তো এই দুটাৰ আমি কি গঠন আঁকিম ঠিক আছে
এটা ক্রোমেট আয়ন কোয়া হয় আর এটা কি কয় আমার ডাইক্রোমেট আয়ন এটা প্রথমে আমি ক্রোমেট আয়নটা লও এটা ক্রোমিয়াম তো আমি নরমালি জানো কি ক্রোমিয়াম আর বহুতম কক্ষত কে মানে লাস্টের কক্ষত কেটা ইলেকট্রন থাকে 6টা ইলেকট্রন থাকে আমি এক 6টা লিখে দিই 1 2 3 4 6 ঠিক আছে 6টা ইলেকট্রন আমি দিছি এইবার কথা ইয়ার উপর কি আছে 2 নেগেটিভ মানে দুটা ইলেকট্রন আর কি গ্রহণ করেছে নেগেটিভ থাকা মানে কি ইলেকট্রন গ্রহণ করা বোঝায় তো দুটা ইলেকট্রন আর গ্রহণ করেছে যদি দুটা ইলেকট্রন গ্রহণ করেছে আমি ইলেকট্রন দুটো দিয়ে দিলাম মানে ক্রোমিয়ামের আগরে পড়া কেতে ইলেকট্রন থাকে 6টা ইলেকট্রন থাকে আর দুটা গ্রহণ করেছে তো টোটাল কিমান হয় 8টা কিন্তু ইয়ার চাৰিওফালে অক্সিজেন কেটা আছে 4টা আছে আর একটা অক্সিজেন বান্ধনী সৃষ্টি করার কারণে কেটা ইলেকট্রন লাগে দুটা ইলেকট্রন লাগে যেটা আমি ফার্স্ট ইয়ার তো ডিটেইলস পাইছি তো দেখা যায় কি হয় আমার এই দুটা ইলেকট্রন লৈ কিনে এটা অক্সিজেন ইয়ার দুটা অক্সিজেন মানে দুটা ইলেকট্রন এটা অক্সিজেন লৈছে ইফালৰ পৰা দুটা ইলেকট্রন এটা অক্সিজেন লৈছে ইফালৰ পৰা দুটা ইলেকট্রন এটা অক্সিজেন লৈছে এটা গঠন হল আমাৰ যেহেতু ইয়াৰ ওপৰত নেগেটিভ চাৰ্জ আছে যাৰ কাৰণে আমি কি দিলো 2 নেগেটিভ তো এইটো হ'ব আমাৰ কি ক্রোমেট আয়নৰ গঠন আৰু ইয়াৰ গঠনটো আমি কি কওঁ চতুৰ্ফলকীয় বুলি কওঁ আৰু এই ক্রোমিয়ামৰ সংকৰণ কি আমাৰ sp3 এটাও কথা হল আমাৰ এই sp3 সংকৰণ কেনেকৈ উলিওৱা হয় এইবিলাকৰ কাৰণে মই ভিডিও বনাইছো প্লেলিষ্টটো চেক কৰি কিনে আমি উলিয়াব পাম যে কেনেকৈ sp3 হয় sp2 হয় sp3d হয় ডিটেইলছ আমি ভিডিও বিলাক বনাই দিছো তো এইটো আমাৰ কিমান sp3 সংকৰণৰ আৰু এইটো গঠন হল আৰু এইটো আমি চতুৰ্ফলকীয় গঠন বুলি কওঁ বা চতুৰ্ফলকীয় আকৃতি তো নেক্সট আহি গল আমাৰ কি ডাইক্রোমেট আয়ন ডাইক্রোমেট আয়ন এবার ক্রোমিয়াম কেটা আছে দুটা আছে ক্রোমিয়াম আমার কেটা আছে দুটা তো আমি এনে জানো যে ক্রোমিয়ামৰ বৃহত্তম কক্ষত কেটা ইলেকট্রন থাকে 6টা ইলেকট্রন থাকে ইয়াৰৰ বৃহত্তম কক্ষত কেটা আছে 6টা ইলেকট্রন আছে এইবার অক্সিজেন কেটা আছে 7টা অক্সিজেন আছে এইবার কথা হল আমার যে অক্সিজেন আমার 7টা আছে তো এটা ক্রোমিয়ামত আছে আমার কেটা কয় ইলেকট্রন 6টা ইলেকট্রন আছে তো 6টা ইলেকট্রনের ভিতৰত অক্সিজেনক লাগে কেটা দুটা এটা অক্সিজেনক দুটা লাগে 6টা ইলেকট্রন আমার কেটা অক্সিজেন লব 3টা তো ইয়াত আমি 3টা অক্সিজেন এনে কই দি দিছো এই দুটা মিলি কিনে এটা এটা গল ইফালো সেম আমার এই দুটা ইলেকট্রন এই দুটা মিলি কিনে এটা অক্সিজেন আৰু এই দুটা মিলি কিনে এটা অক্সিজেন তথাপি আমার এটা অক্সিজেন আমার থাকে গল 7টা নে আমার তো এইবার আমি ক্রোমিয়াম 2 নেগেটিভ ইয়াতে নেগেটিভ দুটো আছে মানে দুটা ইলেকট্রন গ্রহণ করেছে আগতো তো আমার দুটা ইলেকট্রন গ্রহণ করেছে এটা ক্রোমিয়াম কিন্তু ইয়াত দুটা ইলেকট্রন গ্রহণ করেছে ক্রোমিয়াম কেটা আছে দুটা আমি এটা ভাগত কেটা পড়িব এটাহে পড়িব ইয়াতে আমি এটা ইলেকট্রন দিলু ইয়াতে এটা ইলেকট্রন দিলু এতিয়া বাকি আৰু অক্সিজেন আমাৰ কেটা আছে এটা অক্সিজেন আছে কাৰণ 6টা আছে আৰু আমাৰ এটা বাকি আছে তো আমি বাকি থকা অক্সিজেনটো ইয়াতে দি দিলু আমি জানো অক্সিজেনৰ বৃহত্তম কক্ষত কেটা ইলেকট্রন থাকে 6টা ইলেকট্রন থাকে আৰু অক্সিজেনক লাগে কেটা 8টা ইলেকট্রন আমাৰ হ'ব লাগে বাকি কেটা আছে দুটা যেনেকৈ ইয়াৰ ক্ষেত্ৰতো আমাক অক্সিজেনত কেটা ইলেকট্রন লাগিছিল দুটা ইলেকট্রন লাগিছিল তো ইয়াকো সেম দুটা ইলেকট্রন লাগিব তো এই ইলেকট্রনটো ইয়াৰ পৰা এটা লব আৰু এটা বাকি থাকে ইয়াৰ পৰা এটা লৈ লল ঠিক আছে এনেকৈ আমাৰ গঠনটো হৈ গল তো ইয়াৰ ওপৰতো নেগেটিভ আছে তো এইটো যদি আমি সংকৰণ উলিয়াব যে ইয়াৰ আমাৰ কি sp3 হ'ব ইয়াৰ আমাৰ কি হ'ব sp3 তো sp3 হল আমাৰ চতুৰ্ফলকীয় হয় এইটো চতুৰ্ফলকীয় এইটো চতুৰ্ফলকীয় তো ইয়াৰ দুটা চতুৰ্ফলকীয় আছে যাৰ কাৰণে আমি কি কব দ্বি চতুৰ্ফলকীয় গঠন তো আমাক দিব পাৰে যে ক্রোমেট আয়নৰ গঠন লিখা বা আকৃতি কি হ'ব ড্ৰ কৰিব দিয়া আঁকিব দিব পাৰে বা আমাৰ ডাইক্রোমেট আয়নৰ আকৃতি কি হ'ব আমাৰ আঁকিব দিব পাৰে ভেরি ভেরি ইম্পৰ্টেন্ট হয় আমাৰ ম্যাক্সিমাম টাইম আমাৰ কোশ্চেন আমাৰ প্ৰস্তুতিৰ পৰা আহিছিল যে কেনেকৈ পটাছিয়াম ডাইক্রোমেট প্ৰস্তুত কৰা হয় আৰু ক্রোমেট আৰু ডাইক্রোমেট আয়নৰ পৰা এক্সামত কোশ্চেন দিছিল আৰু ইয়াৰ ব্যৱহাৰৰ পৰা কোশ্চেন দিছিল গতিকে আমাৰ পটাছিয়াম ডাইক্রোমেট বহুত ইম্পৰ্টেন্ট হয় পটাছিয়াম পার ম্যাঙ্গানেট ভেরি ভেরি ইম্পর্টেন্ট হয় আমার এটো টপিকস যেনেকৈ ইয়াৰ আগত আমি পটাছিয়াম ডাইক্রোমেট পঢ়িলো এটো যেনেকৈ ইম্পর্টেন্ট আছিল এটো আমাৰ কি সেম ইম্পর্টেন্ট হয় পটাছিয়াম পার ম্যাঙ্গানেট কেনেকৈ প্ৰস্তুত কৰা হয় যেনেকৈ আগত আমি পাইছো ইয়াত আমাৰ কি হয় পাইৰোলুসাইড আকৰিকৰ পৰা পাইৰোলুসাইড আকৰিক
আৰু পাইৰোলিসাইড আকৰিকটোৰ ফৰ্মুলা কি আমাৰ MnO2 বা মেংগানিজ ডাইঅক্সাইড বুলি কওঁ আমি এই পাইৰোলিসাইড আকৰিকৰ পৰা আমি পটাছিয়াম পাৰমেংগানেটটো প্ৰস্তুত কৰিব পাওঁ তো যদি আমাক এক্সামত সুধে যে পটাছিয়াম পাৰমেংগানেট কেনেকৈ প্ৰস্তুত কৰা হয় তো আমি সিম্পলি কি কম যে পাইৰোলিসাইড আকৰিকৰ পৰা পটাছিয়াম পাৰমেংগানেট প্ৰস্তুত কৰা হয় বা KMnO4 প্ৰস্তুত কৰা হয় আৰু এটো দুটা খাপত সংঘটিত হয় বা দুটা স্টেপত বিক্ৰিয়াটো আমাৰ কি সম্পূৰ্ণ হয় প্ৰথম খাপত বা খাপ 1ত কি হয় প্ৰথমে পাইৰোলিসাইড বা মেংগানিজ ডাইঅক্সাইডটো অক্সিজেন আৰু ক্ষাৰৰ লগত বিক্ৰিয়া কৰা হয় ক্ষাৰটো কি পটাছিয়াম হাইড্ৰক্সাইড এটো কনভাৰ্ট প্ৰথমে কি আমাৰ পটাছিয়াম মেংগানেট হিচাপে সৃষ্টি হয় কি পটাছিয়াম মেংগানেট আৰু এই পটাছিয়াম মেংগানেটক আমি কি জাৰণ ঘটাও মানে ইয়াত আৰু অতিৰিক্ত অক্সিজেন যোগ কৰা হয় তো এইটো যদি আমাৰ থাৰ্ড ব্ৰেকেটত যদি O থাকে তাৰ মানে আমাৰ কি বুজাইছে জাৰণ হোৱা বুজাইছে তো জাৰণ হোৱা মানে অক্সিজেন যোগ হোৱা তো আমাৰ কি হয় ইয়াত KMnO ফৰ্ম হয় তো যেতিয়া আমি পটাছিয়াম মেংগানেটক আমি কি কৰিম জাৰণ ঘটাম তেতিয়া এটো পটাছিয়াম পাৰমেংগানেটলৈ ৰূপান্তৰ হ'ব তো এই দুটা হল আমাৰ খাপ যেনেকৈ আমি পটাছিয়াম ডাইক্ৰোমেট পাইছো তিনটা খাপত সংঘটিত হয় এনেকৈ পটাছিয়াম পাৰমেংগানেট আমাৰ কি দুটা খাপত সংঘটিত হয় তো আমি পটাছিয়াম পাৰমেংগানেটক ব্যবহার কৰিম ধৰ্ম পৰিম যেনেকৈ আমি পটাছিয়াম ডাইক্ৰোমেটৰ কৰিছো KMnO4 ধৰ্ম বা বৈশিষ্ট্য বুলি আমি কওঁ আৰু নাম্বাৰ 1 আমি কি লিখিব পাওঁ এটো কি হয় বেঙুনীয়া ৰঙৰ হয় বেঙুনীয়া ৰঙৰ নিয়তকাৰ কঠিন পদাৰ্থ আগৰটো নিয়তকাৰ আছিল এটো আমাৰ কি হয় নিয়তকাৰ নাম্বাৰ 2 চেঁচা পানী কম দ্ৰৱীত আগৰটো নিচিনা নাম্বাৰ 2 সেম ইয়াত আমাৰ কি হয় গৰম পানীত অতি হয় দ্ৰৱণীয় বা দ্ৰৱীভূত হয় আগৰটোৰ নিচিনা জাস্ট খালি ৰংটো ব্ল্যাক পটাছিয়াম পাৰমেংগানেটৰ ৰংটো কি আছে আমাৰ বেঙুনীয়া ৰঙৰ আৰু পটাছিয়াম ডাইক্ৰোমেটটো আছিল কি আমাৰ কমলা ৰঙৰ বা অৰেঞ্জ কালাৰ যেটা আমি কৈছো ঠিক আছে বেঙুনীয়া বা আমি কি কওঁ ভায়োলেট বুলি কওঁ তো এই তিনটা বৈশিষ্ট্য বা ধৰ্ম জানিলে হ'ল যেনেকৈ আমি আগৰটো তিনটাই কৰিছো নেক্সট আহিলে আমাৰ কি KMnO4 ব্যৱহাৰ ঠিক আছে KMnO4 ব্যৱহাৰ কি কামত ব্যৱহাৰ কৰা হয় বহুত ইম্পৰ্টেন্ট হয় আমাৰ KMnO4 ইয়াক পৰীক্ষাগাৰত জাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয় যেনেকুৱা পটাছিয়াম ডাইক্ৰোমেট আছে ইয়াৰ আমি ব্যৱহাৰ কৰিছো পটাছিয়াম ডাইক্ৰোমেটক আমি কি জাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰো তো আমি KMnO4ক আমি কি হিচাপে ক'ব পাৰো যে পৰীক্ষাগাৰত জাৰক পদাৰ্থ হিচাপে এতে জাৰক মানে কি যিবিলাক পদাৰ্থই ৰাসায়নিক বিক্ৰিয়াত অক্সিজেনৰ যোগান ধৰে তাক আমি কি কওঁ জাৰক পদাৰ্থ বুলি কওঁ তো KMnO4 আমাৰ এটা কি ভাল জাৰক পদাৰ্থ নাম্বাৰ 2 এই ক্ষেত্ৰত আমাৰ কি হয় Fe+2 I নেগেটিভ আৰু অক্সালেট আয়ন C2O4 2 নেগেটিভ এই আয়ন বিলাক নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰতো আমি কি পাওঁ KMnO4 ব্যৱহাৰ কৰিব পাওঁ তো এইকেইটা হল আমাৰ কি KMnO4 ব্যৱহাৰ তো এইখিনি পঢ়িলে আমি KMnO4 পৰা যদি কোনো কোশ্চেন আহে বা পটাছিয়াম ডাইক্ৰোমেটৰ পৰা যদি আমাৰ কোশ্চেন আহে মানে বোৰ্ড এক্সামত আমাৰ হাই সেকেন্ডাৰী ফাইনেলৰ কাৰণে যি কোনো কোশ্চেন আহিলে আমি ইয়াৰ পৰা আনসাৰ কৰিব পাম কাৰণ এইবিলাকৰ পৰা এক্সামত কোশ্চেন বিলাক আহে তো অলৰেডি এইটো চেপ্টাৰৰ কমপ্লিট নোট আমি দি দিছো প্লেলিষ্টৰ পৰা ডাউনলোড কৰি ললা হ'ল আৰু ভিডিওটো যদি ভাল লাগি থাকে লাইক কৰিব কমেন্ট কৰিব পাৰিলে ভিডিওবিলাক শেয়াৰ কৰিব